ও মুনু কি হল? ও মা মোৰ বহুত গৰম লাগছে। ও মুনু গৰম লাগছে যা কাটুকা ধুই দিগে। মই দেখো এইমাত্ৰ গা ধুলো তোমাৰ কিটা ঠাণ্ডা লাগে। হে ভগৱান কিনো দিন পৰিলে মোৰ। ইমান গৰমতো মই চিয়াটোক এখন ফেন দিব পৰা নাই, লাইট নাই কাৰণে। লাইটটোতো আছিলে বিল দিবা নিলো কাৰণেহে কাটি নিলা চৰকাৰৰ মানুহ আহি। হে ভগৱান মোক ইমান অভাৱত পেলাইছানে? ও মা মই পঢ়ি শুনি ডাঙৰ মানুহ হ'ম নহয়, তেতিয়া আমাৰ ঘৰত বহুত ফেন লগাম। সেইটোৱে আশা কৰি আছো বাচ্ছা। যা তই এতিয়া অলপ বহিয়ে থাকি গাছৰ তলত। ভগৱান ইমান গৰম পড়ছি, এই গৰমত চাউনি এখন দুই শেষে করবা নল্লো। এটাতো বেপাৰীক মই চাউনি এখনো দিবা নল্লো। ৰাতি ভাতৰ যোগাৰ কেনকে কৰো, কালি লেগিয়ে কিবা এটা করবা লাগবো। এই শেৱালিয়ে পইচা কেইটা আনি মোক তবে দিয়াৰ নামে লোৱা নাই। তাই বোলে মোৰ ঘৰত কাম কৰিও দে, কাম কৰি দিলেও জানতে ক'তবা আছে। ও শেৱালি তই বোলেচোন মোক পইচা কেইটা পৰহি দিম বুলিয়ে কৈছিলি, চাংলিখন বেছিও কি পইচা দিবা নোৱাৰা নেকি তই মোক? ও বাইদেউ এই দেখিছানে কি গৰম পড়ছি, সেই গৰমৰ কাৰণে মই এই চাংলিখন বেচবা পৰা নাই। হলিও আমো পইচা গাছত লগা নাই নহয়, তইতো কাম কৰি দিম বুলিও কৈছিলি, কামো কৰিব যোৱা নাই, পইচাও নাই। আমাৰ এখেতৰ বেমাৰ হৈ আছে, সেইকাৰণে মই কাম কৰিব যাব পৰা নাই। এই চাংলি এখনো বৈয়াস কৰিব পৰা নাই বাইদেউ। মই সেইবিলাক নাজানো, আজি ভাটিবেলা ওলাই তই মোক পইচা দিবি ঘৰলৈ যায়। ও বাইদেউ শুনছো পইচা মই দিবা লাগি আজি নৰিম দেৱাই, আজি খাৱাৰ পইচা হোৱা নাই, মানে চাউল কিনবা লাগিয়ে পইচা নাই আজি। কণতলা চাউল মুখ আজি বা এই গাহৰিয়া খাৱা নিচিনাকে খা নেকি? হে বাইদেউ এক কণতলা চাউল কেইটা মোৰ বেচবা লগা হলে পইচা নাছিল হাতত, এখেতৰ লাগি উঠাৰ আনবা লাগি নে, সেইকাৰণে বেচবা লগা হ'ল। বেচা কিনা সেইটো তোৰ কথা, মোক পইচা কেইটা ভালে ভালে ওলাই দিবি। ও বাইদেউ পইচা কেইটা দুদিনমান দেৰিকে দিলি নহ'ব নহয়, আমাৰ লাইটে নাই ঘৰত। এবাৰ ভাবছিলো লাইটটোৱে লগাও বুলি, গৰমতে থাকিব নোৱাৰা হৈছি। মই গৰম ঠাণ্ডাৰ কথা নাজানো, মোক পইচা কেইটা মাত্ৰ কালিলৈ দিবি, আজি বাৰু তোক ৰেহাই দিলোৱে। মানুহ এনে নকয় তোৰ কথা, তোক পইচা দিয়া মানে পানীত পেলোৱা আনে হৈ। ও বাইদেউ দুখীয়া কাৰণে কথা শুনিছা আজি, হ'ব দে মই পইচাটো দিম সোনকালকে। দিবি, মই যাওঁ। ও মা ভাত বনাইছানে? ভোক লাগছি তোমাৰ? ৰ মই পতকে আইদু বাইদেউৰ ঘৰলৈকে যাম। ৰ তাই ক'বাত কিবা পাই নেকি কাম কৰি দেও যায়, অলপমান লৈ আহিম। তুমি যা কাছে তলতে বহি থাকিবা। ও বাইদেউ কিবা কাম আছিল নেকি? বলছি তোর ঘরটা কাম নাই, দুখনমান বাচন আছে সেইখনকে ধুই যা। আৰু ৰাতিপুৱাৰে কাপোৰ দুখনমান আছে, মই সকলো ওপৰত মানুহ কাৰণে বাচন চাচন ধুবাই পৰা নাই।
বাচনখিনি দংগল বাৰতে আছে কাপোৰখিনি মই আনি দাও সেইখিনি তই ধুই দিয়ে যা বাইদেউ হ'ব দে শেৱালি কাপোৰখিনি গছ তলতে থৈছো থুবি বাইদেউ আমাৰ ৰাতিলৈ খাবা একোৱাই নাই দুটামান কিবা পাম নেকি তই ভাতৰ কথা কৈছা আমাৰ দুপৰীয়া ভাতটো দেৱা তাকে লৈ যাবি তই চেৰেলি আইনুৰ বাইদেউৰ ঘৰত সেইকাৰণে কাম কৰিব আহিবা ভাল লাগে বুজি যি পাওঁ মোৰ দুখৰ কথা বাইদেউ এইকেইটা ভাত লৈ যা যাওঁ দে মই সেন্দুৰীয়া ৰং ফুটা দোগালতে অভিমানে কিয় আছুৰে দুপৰীয়া ৰ'দ দেখিছে কপালতে বাৰে বাৰে কি